সনাতন ধৰ্ম সমাজৰ এটা মন্দিৰ একদম ধুনীয়া লাগে মন্দিৰটো দেখা পাইছে না একদম এক্সিলেন্ট নমস্কাৰ আৰু সকলোকে মোৰ এটা অন্য ভিডিঅ' ক্লিপ বঢ়িয়াকৈ স্বাগতম জনাইছোঁ মানে কি মই কাজল গাঁৱৰ পৰা আহাৰ পৰা ভিডিঅ' একচুৱেলি দিব পৰা নাই কি কাৰণ মই ডাইৰেক্ট গুৱাহাটী গুচি আহিলোঁ আৰু গুৱাহাটী গুচি আহি কিনে গুৱাহাটীৰ অফিচৰ কামত একদম বঢ়িয়াকৈ ব্যস্ত হৈ গ'লোঁ মানে বঢ়িয়াকৈ মানে কি একদম মাথাৰ কামবোৰত ব্যস্ত আছোঁ উপায় নাই তাৰে মাজেতো আপোনালোকক ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ তো এতিয়া বৰ্তমান টাইম হ'ল কিমান এতিয়া প্ৰায় 9টা বাজো হৈছে আৰু ঘড়ীত দেখাই পাইছি এতিয়া বৰ্তমান মই যাম তাৰমানে এটা বহুত দূৰ জেগাত মানে কি আপাৰ আছামৰ ফালে অলপ যাম আৰু বহু বছৰ মই সেনেকুৱা জেগাত যোৱা নাই আগতে গৈছিলোঁ আৰু ভিডিঅ' এনেকৈ দিয়া নাছিলোঁ তথাপিও মই মানে বহু বছৰৰ মূৰত যাব ওলছোঁ আৰু সেই জেগাগিলা বা এতিয়া বৰ্তমান কেনে আনিছে কি হৈছে তো আপোনালোককো বঢ়িয়াকৈ দেখি যাম তো আজি বঢ়িয়াকৈ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু যিহেতু 9টা বাজি এতিয়া চিটি বাছ পাওঁ না নাপাওঁ তাৰ কোনো গেৰাণ্টি নাই তো মোৰ অলপমান কাম আছিল মানে মই কানি কাপোৰ একদম ঘৰৰ পৰাই বঢ়িয়াকৈ লৈ আহিছিলোঁ এতিয়া বঢ়িয়াকৈ যাব লাগে বাহিৰলৈ যদি চিটি বাছ পাওঁ চিটি বাছত যাম আৰু যদি চিটি বাছ নাপাওঁ ৰেপিডো বুক কৰি কিনে ডাইৰেক্ট খানাপাৰা যাই আছোঁ তাৰ পৰা যি ছুপাৰ পাওঁ গুচি যাম কাৰণ মই কিছুমান জেগাত গ'লে কি মই টিকেট কাটি গ'লে ৰেডি হৈ নাপাওঁ মই ডাইৰেক্ট যাওঁ ডাইৰেক্ট টিকেট কাটো আৰু ডাইৰেক্ট গুচি যাওঁ মই ডাইৰেক্ট যোৱা মানুহ যাব নাই মই এইগিলা টিকেট আগতীয়াকৈ বুকিং কৰিম আগতীয়াকৈ যাম সেইগিলা চিষ্টেম মোৰ লগত নাই মই ডাইৰেক্ট গুচি যাওঁ তো চলো ডাইৰেক্ট আৰু এফালে মোৰ লাগ ভাল মানে একদম খালী চিটি বাছ এখন পাই গৈছোঁ মানে গুৱাহাটীত এনেকৈ খালী চিটি বাছ পাব লাগিলে ভাগ্য লাগিব দিয়ক মানুহ মানে চিটি বাছত কি আৰু এনি টাইম মানুহ উলমি থাকে কিন্তু এখন একদম খালী চিটি বাছ ভাগ্য ইমান পাই গ'লোঁ খানাপাৰা আৰু খানাপাৰাত মানে এখানি জেগাত আমাক গাড়ীগিলা নামি দেই আৰু এতিয়া ওপৰত মানে এইগিলা গাড়ীগিলা জাম লাগি গৈছে দেখা পাইছে না আৰু এফালে যাব লাগিব তাতে আগত বহি থাকে মানে ছুপাৰগিলা আৰু তাতে ছুপাৰ উঠিব লাগিব উঠি কিনে বঢ়িয়াকৈ যাই আছোঁ চাই থাকক এফালে তলতে এখন বাছ ৰখি আছে বাৰু ক'ত যায় সুধি চাই লওঁ যোৰহাট নেকি মই দেৰগাঁও যাম দেৰগাঁও বৰ্তমান মই সেইখন বাছতে যাম আৰু সেইখন বাছ মানে যোৰহাট যাম বুলি কৈছে আৰু বাছখন এবাকে ৰখি আছে অলপ মই বাহিৰৰ পৰা আহি ল'লোঁ এখানে আছি ব্ৰহ্মপুত্ৰ ট্ৰেভেলছ ব্ৰহ্মপুত্ৰ ট্ৰেভেলছ উঠি বঢ়িয়াকৈ যাওঁ আৰু আগবাঢ়ি বাছখনত উঠিলোঁ ৰ'বচোন মানে কি ভিতৰত সোমাই পেলাই চাওঁ মানুহেই নাই দেখোন মানে 4, 5, 6, 7টা মানুহ বহি আছে কি হ'ব এনেকৈ আলি এনেকৈ যাব জানো আপাৰ আছামক লাগি চাই লওঁ বহি কিনে বঢ়িয়াকৈ খালিয়ে হওক কিবাই হওক আৰু গাড়ী যিহেতু যাবই গতিকে কথা নাই আৰু বঢ়িয়াকৈ বহি লৈছোঁ আৰু বঢ়িয়াকৈ ৰাতিপুৱা লগ পাম মানে ৰাস্তাত কি দেখোঁ কি নেখোঁ আপোনালোক দেখি যাম দিয়কচোন আৰু বঢ়িয়াকৈ যাই থাকোঁ বলক আগবাঢ়ি কিনে আৰু এফালে পাহাৰৰ একেবাকে ৰাস্তা দি বঢ়িয়াকৈ মোৰ ছুপাৰ গাড়ীখন মানে নাইট ছুপাৰখন বঢ়িয়াকৈ আগবাঢ়ি যাই আছে আপাৰ আছাম অভিমুখে আৰু কি ধুনীয়া পৰিৱেশ কি ধুনীয়া নাজাৰা চাওক না মানে ৰাতিৰ ভিউগিলা ভাল লাগে দিয়ক পাহাৰৰ ৰাস্তাৰ যিটো ভিউ না ৰাতি একদম এক্সিলেণ্ট লাগে দিনতকৈ বেছি ভাল লাগে আৰু এনেকৈ আহোঁতে কোন মুহূৰ্তত আমনি পালোঁ ধৰিবই নোৱাৰিলোঁ এইখন ব্ৰহ্মপুত্ৰ আৰু বেলেগ বাছ এখন ৰখি আছে আৰু এখন ব্ৰহ্মপুত্ৰ হোটেল ইয়াতে এতিয়া ভাত খোৱাৰ কাৰণে সোমাইছি এতিয়া বৰ্তমান টাইম হ'ল 2:07 আৰু 2:07 হৈ গ'ল ধৰিবই নোৱাৰিলোঁ মানে টোপনি আহি গৈছিল মোৰ একচুৱেলি আৰু এইখন গাড়ীৰ ভিতৰৰ পৰা ইণ্টাৰভিউটো মানে মানুহগিলা নামিয়ে গ'ল প্ৰায় আৰু বেছি মানুহো অহা নাই দিয়ক পুৰা পাতল মানুহ বঢ়িয়াকৈ আহি আছোঁ আৰু এফালে বৰ্তমান মোৰ ভাত চাত খোৱা কমপ্লিট আৰু এইটো হৈছে মেইন ৰাস্তা আজিকালি এইটো ৰাস্তা 4 লেন হৈ গৈছে মানে ডাবল ৰাস্তা আৰু আগতে ছিংগল আছিল আৰু এইখনে হোটেল এইখন হোটেল ব্ৰহ্মপুত্ৰ আৰু হোটেল ব্ৰহ্মপুত্ৰৰ সন্মুখতে বাছ ৰখি আছে বৰ্তমান মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ হাৰি পাই গ'লোঁ ছুপাৰৰ পৰাই আৰু এফালে চাকে বাপৰে বাপ ৰাস্তা একদম চিন নাপোৱা হৈ গৈছে একদম চিকচিকা হৈ গৈছে আপাৰ আছাম মজা
এইটো সাইডে আহিলি না মানে ৰাতিপুৱাৰ ভিউটো মজা লাগে চাওক না কি মজা লাগছে আৰু ৰাস্তা ঘাট কি ধুনীয়া হৈ গৈছে আৰু ৰাস্তা ঘাটৰ কাষতে একদম ধুনীয়াকৈ চাহ বাগান আছে ট্ৰাক চাক ৰখি আছে আৰু অলপ অলপ সামান্যকৈ কুঁৱলী দি আছে মানে ৰাতিপুৱাৰ এই ভিউটো চুপাৰৰ পৰা চাই কিনে একদম এক্সিলেণ্ট লাগে আৰু বহুতেই দেখা পাইছে এই ভিউটো মানে ইয়াৰ পৰা একদম ডিব্ৰুগড় আপটো দেখা পায় আৰু মানে বাগান দেখাই পায় না এইফালে আৰু একদম মজা লাগে দিয়ক ৰাতিপুৱাই পুৱাই তো একদম বঢ়িয়াকৈ যাই আছোঁ মই দেৰগাঁও অভিমুখে আগবাঢ়ি এইটো আৰু ইয়াতে কি বঞ্চি দেখিছে নাই মানে এইটো টোল গেটে আপাৰ আচামৰ মানুহ সাজু হওক আৰু টোল দিয়াৰ কাৰণে মানে টোল নিদিলে আৰু ডাঙৰ ৰাস্তাত গাড়ী চলাব পাৰিব না টোল দিবই লাগিব যেতিয়া এই ডাঙৰ ৰাস্তাত আপোনালোক গাড়ী চলাব দিব চৰকাৰে এনাই ৰাস্তা বনাই দিয়া নাই আৰে কেনা কি চাহতে হো আৰু এফালে নামি দিলোঁ মই বৰ্তমান চুপাৰৰ পৰাই আৰু দেখিছে নাই পুৰা দেৰগাঁৱৰ চকটো মানে আজিকালি চিনি নাপোৱা হৈ গৈছে দেৰগাঁও বহুত চেঞ্জ হৈ গৈছে আৰু এফালে চাওক না পুৰা দেৰগাঁৱৰ পৰিৱেশ আজিকালি আৰু দেৰগাঁও হৈ থকা নাই দিয়ক দেৰগাঁও 2 হৈ গৈছে আগতে কৈছিল না মানুহ বোলে দেৰে হৈ থাকিল 2 হ'ব নোলাক এতিয়া চাওক 2 হৈ গ'ল দেৰ হোৱা নাই বঢ়িয়া আৰু এফালে দেখা পাইছি চাইনবোৰ্ডখন মানে ইয়াৰ পৰা লেফ্ট চাইডে গেলি চিকাৰীঘাট ৰোড আৰু ৰাইট চাইডে গেলি গোলাঘাট পায় মানে সেই ৰাস্তাটো হৈছে গোলাঘাট যোৱা ৰাস্তা আৰু এফালে পুৰা চিধাই গেলি যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় য'তে যাই যাব পাৰিব আৰু এইটো চিধা ৰাস্তাত এফালে চাওক না কি পৰিৱেশ জয় শ্ৰীৰাম হনুমানজী দোকানৰ ওপৰতে বহি আছে গাইছ দোকানৰ ওপৰত দোকান দিছি তাৰমানে এতিয়া বৰ্তমান ঐ দোকান দিছা নাকি কাষ্টমাৰ নাই হা দে থাক খাব লগা বস্তু নাই মোৰ তোৰ দোকানত বাই বাই মই তাৰ আকৌ লিখিত ক'ব লাগে কি কথিত কৈ আছোঁ মই কি ক'ত বুজি পাব কি বুজিয়ে নাপালাক যিহেতু মই গোলাঘাট টাউনত যাই ৰুম ল'ম তো মই ইয়াতে ৰুম চুম লোৱা নাই গাড়ী পোৱালৈকে ৰখি থাকোঁ আৰু তেল ডিপুত বঢ়িয়াকৈ ফ্ৰেছ হৈ লৈ ৰ'ব আৰু এইফালে তেল ডিপুৰ ভিতৰত দেখিছে নাই কি ধুনীয়া টয়লেট লেট্ৰিন বাথৰুম আছে আৰু সদায় মানুহ মানে তেল ডিপুত আহিব লাগে তো তেল ডিপুত এইগিলাখান ইউজ কৰিব লাগে আৰু তেল ডিপুত থাকেই আৰু কোনো না নকৰে যিহেতু একদম বঢ়িয়াকৈ ইউজ কৰি ওলাই যাই আছোঁ বঢ়িয়াকৈ আগবাঢ়ি এফালে তেল ডিপুত বঢ়িয়াকৈ ফ্ৰেছ চেছ হৈ আহিলোঁ আহি কিনি এতিয়া বৰ্তমান আকৌ চাৰিআলি চকলৈকে আহি গ'লোঁ দেৰগাঁৱৰ আৰু এফালে মেজিক চেজিক ৰখি আছে যি এইগিলা গোলাঘাট যাব বৰ্তমান গোলাঘাটলৈকে যাই আছোঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ আহি গোলাঘাট দেখা পাইছে পুৰা গোলাঘাট টাউন এইটো এটা বেংক আৰু এইফালে সনাতন ধৰ্ম সমাজৰ এইটো এটা মন্দিৰ একদম ধুনীয়া লাগে মন্দিৰটো দেখা পাইছে না একদম এক্সিলেণ্ট এইখিনি প্ৰায় একেই আছে গোটেইখিনি চব ঠিকেই আছে আৰু এইটো থিয়েটাৰ চোৱা এই এটা মজা আৰু গোলাঘাট টাউন আগতে যিদিনো অহা হৈছিল মানে 4-5 বছৰমান বৰ্তমানলৈকে অহা নাছিলোঁ আৰু অলপ চিনি পোৱাটো অসুবিধা হৈছে মানে মই আগতে ইয়াতে এখন হোটেলত আছিলোঁ পাণ্ডে হোটেল বুলি তো মই এতিয়া বৰ্তমান পাণ্ডে হোটেল বিচাৰি আহিছোঁ আৰু পাণ্ডে হোটেলতে আজি বৰ্তমান ষ্টে কৰিম আৰু অলপমান ৰেষ্ট চেষ্ট কৰি কিনে বঢ়িয়াকৈ আৰু কামত ওলাই যাব লাগিব এইফালে এতিয়া বৰ্তমান চাই আছোঁ পাণ্ডে হোটেল ধৰি এনেকুৱা ৰিক্সাত উঠা নাই গতিকে গোলাঘাটত আছোঁ যিহেতু আৰু এনেকুৱা ৰিক্সাটো উঠি পেলাই এবাৰ ফিলিংছটো চাই ল'লে আৰু আমাৰ পুৰা বা হেণ্ডেলেট দি কিনে চলাই যাই আছে আপোনাৰ পুৰা এক্সপিৰিয়েঞ্চ আছে ন কিমান বছৰ চলা লাগে 25 বছৰ গোলাঘাট টাউনতে আপোনাৰ অৰিজিনেল ঘৰ ক'ত নলবাৰী নলবাৰীৰ ক'ত কি কয় গম পাইছি না আপোনাৰ মোৰ ভাষা শুনি কিনে বঢ়িয়া আমাৰ নলবাৰী মানুহে লগ পাই গৈছোঁ সেয়ে আৰু এনাৰ লগত মানে হাঁহি তামচা ফুৰ্তি কৰি পেলাই অলপমান ভাল লাগে তাৰমানে আৰু এনাৰ দৰে ফ্ৰী মাইণ্ডৰ মানুহ কিন্তু ক'তো নাই আৰু এইটো দেখা পাইছে না আপোনালোকে এইটো হৈছে গোলাঘাট ৰেল ষ্টেচন আৰু ষ্টেচনতো মই আহি পাইছোঁ আপোনালোকক একদিন মই গোলাঘাটত ট্ৰেইনত লৈ আহিম ৰ'ব ট্ৰেইনত লৈ কিনে দেখুৱাই দিম গোলাঘাট আৰু এইফালে দেখা পাইছে এইখন হৈছে গোলাঘাটৰ অসামৰিক চিকিৎসালয় কুশল কোঁৱৰ চিকিৎসালয় আৰু এতিয়া বৰ্তমান কুশল কোঁৱৰ চিকিৎসালয় এটা কাম আছে কামটো কৰি ডাইৰেক্ট মই যাই আছোঁ ঢেকিয়াল তো ঢেকিয়ালত যাই বঢ়িয়াকৈ লগ পাই আছোঁ বৰ্তমান ফাইনেলি আহি পাই গ'লোঁ ঢেকিয়াল চাৰিআলি এইটো আগত দেখা পাইছে আপোনালোকে ঢেকিয়াল চাৰিআলি এইটো চাৰিআলি বুলি কয় আৰু এইফালে চিধাই গেলি পাই যাম দেৰগাঁও আৰু এই যে ডাম্পাৰ যাই আছে এইটো চাইডে এফালে গেলি পাই যায় ডাইৰেক্ট গোলাঘাট মজা
আৰু এটা বৰ্তমান মই ঢেকিয়ালৰ পৰা একদম ভিতৰৰ গাঁও এখনত সোমাই আহি আছোঁ আৰু গাঁওখনৰ পৰিৱেশটো চাকে ৰাস্তাটো ইমান সৰু আৰু চাৰিওকাষে মানে দুয়োকাষে কি ধুনীয়া ধুনীয়া গাছৰ লাইন মানে একদম মজা লাগছে আপাৰ আছামৰ মানে গাঁওবিলাক চাই কিনে এইটো এটা ভাল লাগে আৰু একদম এক্সিলেণ্ট আৰু এফালে কাম কৰোঁতে কৰোঁতে বৰ্তমান আন্ধাৰে হৈ গ'ল আৰু আন্ধাৰ হৈ কিনে বৰ্তমান আহি আছোঁ আগবাঢ়ি আৰু এফালে দেখাই বেছি 4 লেন ৰাস্তা পাই গ'লোঁ মানে ভিতৰে আহি কেনেকৈ হাৱৈ ৰাস্তা ওলো মই গমেই নাপালোঁ মানে মোৰ লগৰ এটা আছে ইয়াৰে ওচৰৰে লোকেল ল'ৰা সেইকাৰণে সি বঢ়িয়াকৈ লৈ আহিল মোক ওলাই কিনে তাৰ পৰা ভিতৰৰ পৰা তো বলক বঢ়িয়াকৈ আগবাঢ়ি আৰু যাই থাকোঁ এতিয়া বৰ্তমান মোৰ চব কাম কমপ্লিট হ'লে আৰু মানে বোকাখাটৰ আৰু দুটামান কাম আছে গোলাঘাট টাউনৰ এৰিয়াৰ যিখিনি কাম আছিল গোটেইখিনি কাম কমপ্লিট কৰি দিলোঁ আৰু এতিয়া বৰ্তমান অলপমান আগত আৰু দেৰগাঁও পাই যাম আৰু এফালে দেখা পাইছি মোৰ লগৰ ল'ৰা এটা ৰখি আছে আৰু পুৰা গাড়ী ইয়াৰ গাড়ী লৈ পেলাই বঢ়িয়াকৈ কামখিনি কৰিলোঁ আৰু ধুনীয়াকৈ ক্লিয়াৰ কৰিলোঁ আৰু এতিয়া বৰ্তমান প্ৰাঞ্জল কি কৰিছা ভাল খবৰ গৈ কিনে দেৰগাঁও অভিমুখে যাই আছোঁ আজি থকা কি হ'ব ৰুম আছে তুমি বুকিং কৰি থৈ দিছা একদম মজা বঢ়িয়াকৈ আগবাঢ়ি যাই আছোঁ কষ্ট মষ্টকৈ আহি পাই গ'লোঁ বঢ়িয়াকৈ ৰুম আৰু যে অলপমান ৰেষ্ট কৰি দিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব আৰু ৰাতিপুৱা বঢ়িয়াকৈ লগ পাই আছোঁ তো টাটা বাই বাই গুড বাই